Hello friends, I'm VKD. মই VKD এইটো দেখিছেনে? মই আপোনালোকক এটা দেখাম কাৱৈ মাছটো কেনেকৈ ভাজি কৰি আমি ধুনীয়াকৈ খাব পাৰোঁ। নাবাচাকে বাচিব নালাগে, দৰকাৰ নাই। মানুহে বহুত ভয় খাই মানে বাচিব লাগিব, সেইটো কাৰণে কাৱৈ মাছ কিছুমানে খাবলৈ মন গ'লেও নাখায়। কিন্তু কেনেকুৱা ধৰণৰ বনালে সেইটো বাচিবই নালাগে, সেইটো চাব। ভালকৈ নিমখ চিমখ দি আচলতে ধুই ল'ব লাগিব। মই তেনেকৈ কৰি ধুই লৈ আনিছোঁ ডাঙৰ লোকেল কাৱৈ মাছ, আৰু নিমখ চিমখ দি ধুনীয়াকৈ মই মোহাৰি চৰাই দি আহিছোঁ, আৰু সেইটো খাওঁ ভাজি কৰি। আৰু আপুনি খৰিকাত দিব পাৰে জুইত, আৰু মস্তি। কিন্তু এতিয়া জুই যাবলৈ মোৰ এতিয়া সুবিধা আছিলে যদিও মই এতিয়া অলপ এলাহ লাগিছে, আৰু সেইটো মই এনেকৈ খাম। আমি এনেকৈ কৰোঁ চব লোকেল কাৱৈ মাছ, আৰু সেইটোকে আমি কি কৰিলোঁ, ইয়াতে মছলা চছলা দি আমি এনেকৈ সানি লৈছোঁ। আৰু এইটো কেইটামান অলপ দিনা দিনা আছে, ফ্ৰিজত থৈ দিছোঁ, নিজৰ মৰি যাব কাইলৈ, আৰু খাম। তাৰপিছত এইটো দিছোঁ, সেইটো চব এনেকৈ ধুনীয়াকৈ আমি এইটো চব মস্তি দেখিছে, এইটো কৰিলোঁ। এই যে বাকলিখিনি খৰখৰীয়া হ'ল, তেতিয়া জানিব যে ভিতৰৰ বস্তুখিনি সিজি গৈছে সেইটো। আৰু এইটো ভাজি দিয়াৰ পিছত এই খৰখৰীয়া বাকলিখিনি আৰু খাই মস্তি লাগে। আৰু বিশেষকৈ এইটো চুজিৰ লগত, চুজি মিজিৰ লগত ৰখি, চুজি মিজি মিন্স ৰখি। সাজটো অকণমান দিগদাৰ হয়, সাজটো পানী ঢালি থৈ দিয়া যে অলপ মাছ মাছটা বিষয়ে মই এইটো মানে নাখাওঁ এইটো। আৰু মই এইটো চব এইটো ভাজিখিনি অলৰেডি হৈ গৈছে, এইটো চব সেইটো। আৰু এইটো ৰহি, এইটো মতলত আছে। মোক কালি গেম চিলি থৈ গৈছে মোৰ ফ্ৰেণ্ড এজনে, মোৰ আহোম ফ্ৰেণ্ড এজনে, বহুত বঢ়িয়া মস্তি। মই এটা খাইছোঁ, ইমান ধুনীয়া মিঠা লাগিছে। মোৰ আছে, মই এতিয়া গ্লাছত বনায়ো থৈ দিছোঁ এটা। এইটো মই বনাই থৈ দিছোঁ, এইটো ব্লেক ৰাইচৰ। কিন্তু এইটো বিহু কাৰণে বনোৱা আছিলে, এতিয়াও আছে, শেষো নাই, লগ লৈ আছে।